হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অইন এটা ভিডিঅ'লৈ। আৰু ভিডিঅ'টো আজি অকণমান বেলেগ হয়। কথাতে আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়, আৰু সেয়াই আমাৰ ৰাইজৰ সকলোৱে মিলি আমি ৰাজহুৱা ৰাস্তাৰ কাম কৰিব লৈছোঁ। আৰু এই ভিডিঅ'টো আছিলে মোৰ এক্সিডেণ্ট হোৱাৰ 3 দিনমান আগৰ, সেইকাৰণে দিব পৰা নাছিলোঁ। লগতে সেই সময়ত আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু নাইকিয়া হৈছিলে, গতিকে তেনেকুৱা সময়ত এইবোৰ ভিডিঅ' দিব ভাল নালাগে আৰু সেইকাৰণে দিয়া নাছিলোঁ। আৰু যিহেতু সাঁচি ৰাখিছিলোঁ, সেইকাৰণে আজি আপোনালোকৰ আগত আগবঢ়ালোঁ, যাতে কোনেও বেয়া নাপায়। এনেদৰে ৰাস্তাৰ কাম আজিৰ পৰা 4-5 বছৰ আগতেও কৰা হৈছিলে, কিন্তু সেই কৰি থকা সময়তে কৰোণাৰ পৰিস্থিতি ইমানেই বেয়া হৈছিলে যে কামবোৰ আধাতে এৰিবলগীয়া হ'ল। আৰু বহুত বছৰ নকৰি আচলতে সকলোৰে মনবোৰ ভাঙি গ'ল আৰু ইচ্ছাও নোহোৱা হ'ল, সেইকাৰণে কামবোৰ বন্ধ হৈ গৈছিলে। কিন্তু আকৌ এতিয়া কৰিব লোৱা হৈছে, ৰাস্তাটো ঢালাই দিয়া হ'ব। আগতে কৰাখিনি আধা কৰিছিলে আৰু এইবাৰো মাজডোখৰ কৰা হ'ব, আৰু যিখিনি ৰৈ যাব সেইখিনি আকৌ এদিন সময় সুবিধা মিলাই পিনে কৰা হ'ব। আৰু যিটো মই চাৰিআলি ৰাস্তাৰ কথা কৈ থাকোঁ, সেই চাৰিআলি ৰাস্তাটো খুবেই ধুনীয়া, চৰকাৰে ধুনীয়াকৈ বনাই দিছে। মাত্ৰ আমাৰ এইখিনিহে মানে অলপ বেয়া হৈ আছে। যদিও পাহাৰত থাকোঁ, ইমান উঠিব নালাগে, কিন্তু এইখিনিয়ে মানে অলপ বেয়া হয়। যেতিয়া বৰষুণ দিয়ে তেতিয়া বেছি বেয়া হয়, বোকা হয় আৰু পিছল হৈ যায়। আমি ডাঙৰ মানুহবোৰে অহা যোৱা কৰাত কষ্ট হয়, তাতে আকৌ ল'ৰা ছোৱালীবোৰ সদায় স্কুল অহা যোৱা কৰে, সিহঁতি বহুত কষ্ট পায়। সেইকাৰণে যোনে যেনেকৈ পাৰে সময় সুবিধা মিলাই পিনে এনেদৰে মিলিজুলি কৰা হৈছে। আৰু লগতে যিসকলে কেতিয়াবা আহিব নোৱাৰে, তেখেতসকলে চাহ আৰু এনেদৰে ঠাণ্ডা যোগান ধৰে, আৰু হৈও কাম কৰি থাকিলে এনেদৰে খাব পাৰিলে অলপ মনটো ভাল লাগে। আৰু কামবোৰ ৰাতি কৰা হৈছে, কাৰণ দিনত সকলোৱে ব্যস্ত, সেইকাৰণে সকলোৱে দিনত নিজৰ কৰ্মৰ কামত যায়, আৰু মহিলাসকলেও নিজৰ ল'ৰা ছোৱালী আৰু ঘৰখনক লৈ ব্যস্ত। সেইকাৰণে ৰাতিয়ে সময় উলিয়াই পিনে সকলোৱে পুৰুষ মহিলা মিলিজুলি এনেদৰে কামবোৰ কৰা হৈছে। আৰু যিহেতু 6-7 দিনৰ পৰা কামবোৰ কৰি থকা হৈছে, আজি শেষৰটো দিন, আৰু সেয়ে ভাবিলে সকলোৱে মিলিজুলি এসাঁজ খোৱা হয়, সেইকাৰণে যোগাৰ কৰা হ'ল। মাছ মাংস তেনেকৈ কিবাকিবি অলপ আনি পিনে সকলোৱে মিলিজুলি এসাঁজ খালোঁ। আৰু এয়া হৈছে পিছদিনাৰ দৃশ্য, আৰু দেখিছেনে কিমান ধুনীয়া লাগে। যদিহে বৰষুণ নিদিয়ে, ৰাস্তাটো ভাল হয়, দেখিবলৈ খুব ভাল লাগে, যিহেতু পাহাৰৰ ৰাস্তা হয়। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যেন আমি গোটেই সমাজখনে লগ হৈ ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকি ৰাজহুৱা ৰাস্তাভাগ এনেদৰে আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ কৰিব। আৰু যদিহে ভিডিঅ'টো ভাল লাগে, তেতিয়াহ'লে মৰম লগা কমেণ্ট এটা কৰি দিব। গতিকে আজিলৈ আহিছোঁ, সকলোকে বাই বাই। আকৌ লগ পাই আছোঁ আপোনালোক সকলোকে অইন এটা ভিডিঅ'।